বৰ্তমান 100 গৰাকী মহিলাৰ ভিতৰত 90 গৰাকীয়ে এই গুৰুতৰ সমস্যাত ভুগি আছে। এই লক্ষণবোৰক আওকাণ নকৰিব, ই প্ৰাণঘাতক হ'ব পাৰে। সময়ত সঠিক চিকিৎসা নকৰিলে এই ৰোগত মহিলাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। নাৰীৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ হ'ল ডিম্বাশয় আৰু জৰায়ু, যিয়ে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি বহু মহিলাই এটা সাধাৰণ কিন্তু অৱহেলিত মাৰাত্মক ৰোগ অভেৰিয়ান সিস্টৰ সন্মুখীন হৈছে। ভাৰতৰ প্ৰায় 25% মহিলা এই ৰোগত আক্ৰান্ত হয়। ই এটা বা দুয়োটা ডিম্বাশয়ত দেখা পোৱা তৰল পদাৰ্থৰে ভৰা গোট। পলিচিষ্টিক অভেৰিয়ান চিণ্ড্ৰমৰ ক্ষেত্ৰত এই সিস্টৰ সমস্যাবোৰ অধিক গুৰুতৰ হ'ব পাৰে। ইয়াৰ আকাৰ সৰু বা ডাঙৰ হ'ব পাৰে। যদিও প্ৰাৰম্ভিক অৱস্থাত ই বৰ গুৰুতৰ নহয়, তথাপিও সময়ত সঠিক চিকিৎসা নকৰিলে মহিলাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আজিৰ আলোচনাত ডিম্বাশয়ৰ সিস্টৰ কাৰণ, লক্ষণ আৰু প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ব। ডিম্বাশয়ৰ সিস্টৰ ফলত সাধাৰণতে কোনো ডাঙৰ লক্ষণ দেখা নাযায়, কিন্তু শৰীৰত কিছু শাৰীৰিক পৰিৱৰ্তন বা আচৰণ দেখি ইয়াৰ উপস্থিতি বুজা সম্ভৱ। ঋতুস্ৰাৱৰ অনিয়ম। ঋতুস্ৰাৱৰ সময়ত বিষ আৰু ইয়াৰ সময়সূচীৰ পৰিৱৰ্তন, যেনে পলমকৈ আৰম্ভ হোৱা। ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষ আগতকৈ বেছি হ'ব পাৰে। তলপেটৰ মৃদু বিষ। তলপেটৰ মৃদু বিষ বেছিভাগ মহিলাৰ ক্ষেত্ৰত দেখা যায়। সংগমৰ সময়ত অস্বাভাৱিক বিষ হোৱাটো ডিম্বাশয়ৰ সিস্টৰ লক্ষণ হ'ব পাৰে। প্ৰস্ৰাৱ আৰু শৌচৰ সমস্যা। ডিম্বাশয়ৰ সিস্টত আক্ৰান্ত মহিলাসকলে প্ৰস্ৰাৱ বা মল ত্যাগ কৰাৰ সময়ত অসুবিধাৰ সন্মুখীন হয়। পেট ফুলা। ঋতুস্ৰাৱৰ আগতে পেট ফুলা বা দীৰ্ঘদিন ফুলাটো ডিম্বাশয়ৰ সিস্টৰ লক্ষণ। যদি এনে লক্ষণ দেখা দিয়ে তেন্তে পলম নকৰাকৈ যিমান পাৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। অভেৰিয়ান সিস্টৰ কাৰণ আৰু প্ৰতিকাৰ। তথ্য অনুসৰি যোনি অঞ্চলত সংক্ৰমণ, হৰমোনৰ উঠানমা, গৰ্ভাৱস্থাৰ জটিলতাই ইয়াৰ কাৰণ হ'ব পাৰে। যদিও সকলো ধৰণৰ সিস্ট শৰীৰৰ বাবে ক্ষতিকাৰক নহয়, তথাপিও উপযুক্ত চিকিৎসা আৰু ঔষধৰ দ্বাৰা ইয়াৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। সিস্ট কিয় হয়? শৰীৰৰ হৰমোনৰ ভাৰসাম্যৰ তাৰতম্যৰ বাবে গৰ্ভধাৰণৰ পিছত পানীৰ দৰে ভৰভৃন্নৰ ৰূপ ল'ব পাৰে। এণ্ডোমেট্ৰিয়াছিছৰ দৰে জটিল ৰোগৰ ফলতো সিস্ট হ'ব পাৰে। এবাৰ সিস্ট হ'লে পুনৰ এই ৰোগ হোৱাৰ আশংকা থাকে। মন কৰিবলগীয়া পদক্ষেপসমূহ। শৰীৰত এই লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ ওচৰলৈ যাওক। সঠিক পৰীক্ষা আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলক। প্ৰয়োজনীয় ঔষধ আৰু হৰমোন নিয়ন্ত্ৰণকাৰী চিকিৎসাৰ দ্বাৰা ইয়াক সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। ডিম্বাশয়ৰ সিস্ট মহিলাৰ সাধাৰণ সমস্যা যদিও অৱহেলা কৰিলে ই মাৰাত্মক হ'ব পাৰে। সাৱধান হওক, শৰীৰৰ লক্ষণসমূহ বুজিব আৰু সঠিক সময়ত চিকিৎসা গ্ৰহণ কৰক। ডিম্বাশয় আৰু জৰায়ুৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ নিয়মীয়াকৈ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। যদি এই তথ্য আপোনালোকে উপযোগী বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰিব। অনুগ্ৰহ কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।